এতিয়া এই ধৰণৰ কথাবোৰ ক'লেই মই সাম্প্ৰদায়িক হৈ পৰোঁ, মই দালাল হৈ পৰোঁ। এতিয়া নোকোৱাকৈও থাকিব নোৱাৰোঁ। আমাৰ ঐতিহাসিক নগাঁও চহৰ, যিখন নগাঁও চহৰৰ লগত অসমৰ আৱেগ অনুভূতি জড়িত হৈ আছে, সেই নগাঁও চহৰখনৰ মাজতে এজন খিলঞ্জীয়া যুৱকক এজন মিয়া যুৱকে প্ৰহাৰ কৰিলে। ভিডিঅ'টো আপুনি নিশ্চয় দেখিছে। যদি আপুনি ফেচবুকত ভালদৰে খুচৰি চায় তেতিয়াহ'লে আপুনি দেখিবই জন্মদিন উদযাপন কৰিবলৈ অহা এজন খিলঞ্জীয়া যুৱকক হেলমেটেৰে গোলাগোলকৈ প্ৰহাৰ কৰিছে এজন মিয়া যুৱকে। এই কথাখিনিলৈকে ঠিকেই আছিল। এতিয়া খিলঞ্জীয়া যুৱকজনক যেতিয়া সোধা হ'ল যে প্ৰহাৰ কিয় কৰা হৈছিল, প্ৰহাৰ কৰাৰ কাহিনী যিটো সময়ত তেওঁ বৰ্ণনা কৰিছে হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি, তাৰ লগতে এই মিয়া যুৱকজনে হেনো, পুনৰ কৈছোঁ, এই মিয়া যুৱকজনে হেনো অসমীয়া জাতিটোক, অসমীয়া ভাষাটোক কেন্দ্ৰ কৰিও বহুত অশ্লীল গালি গালাজ পাৰিছে। যুৱকজনৰ মাকক লৈও হেনো অশ্লীল গালি গালাজ পাৰিছে। এতিয়া কথাটো হৈছে, মই এইবোৰ কথা ক'লেই মই সাম্প্ৰদায়িক হৈ পৰোঁ, এইবোৰ কথা ক'লেই মই বেয়া মানুহ হৈ পৰোঁ, মই নিৰপেক্ষ নহওঁ। কথাটো হৈছে, ঠিক আছে মই নিৰপেক্ষ হৈ মই আপোনালোকক কথাটো ক'ম। কিছুদিন আগতে এজন মিয়া যুৱকে অসমীয়া ভাষা ধ্বংস কৰি দিম বুলি ক'লে। কিছুদিন আগতে এজন মিয়া যুৱকে উজনি অসমত এখন মিয়ালেণ্ড দাবী কৰিলে। এইবাৰ এজন মিয়া যুৱকে এজন খিলঞ্জীয়া যুৱকক প্ৰহাৰ কৰাই নহয়, অসমীয়া জাতিটোক লৈও হেনো অশ্লীল গালি গালাজ পাৰিলে। একদম নিৰপেক্ষভাৱে কৈছোঁ, কাৰণ কিবা এটা ক'বই নোৱাৰোঁ নহয়, বেয়াই পাই যায়। এতিয়া ভাল পোৱাব লাগিলেতো আৰু আপোনালোকৰ ওচৰত আমি শিৰটো তল কৰিয়ে থাকিব লাগিব, হয় নাই?